ভকতে বিস্তৰ কৰিলা কাতৰ হিয়া ঢাকুৰীয়া ক্ৰন্দন কৰিলা ভকতে বিস্তৰ কৰিলা কাতৰ হিয়া ঢাকুৰীয়া ক্ৰন্দন কৰিলা চৰণ বন্দিয়া প্ৰাৰ্থনা। জয় কৃষ্ণগুৰু। পোনপ্ৰথমে সকলোৱে মোৰ নমস্কাৰ গ্ৰহণ কৰিব আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো কৃষ্ণগুৰু আশ্ৰমৰে অলপ পৰিৱেশ দেখুওৱা হৈছে আৰু আমি কৃষ্ণগুৰুৰ বিষয়ে নজনা কিছু কথা আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণগুৰু। যদি তব ৰাতুল যুগল প্ৰত্যেক বছৰৰ দৰে এইবাৰো কৃষ্ণগুৰু সেৱাশ্ৰমত কৃষ্ণগুৰু 7দিনীয়া পালনাম অনুষ্ঠিত হৈ আছে। গুৰুজনাই বাণীত এটা কথা কৈছে, আত্মাপ্ৰেমী জগতত শান্তিৰ মূল। ইয়াৰ অৰ্থ যে আমি সকলো জীৱৰে ঈশ্বৰৰ অংশ বা ঈশ্বৰৰ আত্মা। সেইকাৰণে ঈশ্বৰে কৈছে যে সকলোকে আমি সমান চকুৰে চাব লাগে বা সকলোকে আমি এক আত্মা বুলি আমি সকলোকে প্ৰেম কৰিব লাগে। সেইকাৰণে গুৰুজনাই কৈছে আত্মাপ্ৰেমী জগতত শান্তিৰ মূল। শাস্ত্ৰই কৈছে, যেই যুগে যেই নাম জানা নিষ্ট কৰি নামৰ মাজতে থাকে আপুনি শ্ৰীহৰি। অৰ্থাৎ ঈশ্বৰ পুৰুষে যিটো যুগত যিটো নাম প্ৰদান কৰে সেই নাম ল'লেহে জীৱই উদ্ধাৰ হয় আৰু জীৱৰ মুক্তিৰ পথ ঈশ্বৰেহে দিব পাৰে, অন্য কোনো দেৱ দেৱতা বা মনুষ্যই দিব নোৱাৰে। ঈশ্বৰ কৃষ্ণগুৰুৱে কৈছে জীৱ উদ্ধাৰৰ একমাত্ৰ উপায় হ'ল গুৰুমন্ত্ৰ জপ। গুৰুৱে যি নাম প্ৰদান কৰিছে বা যি নাম দিছে সেই নাম ল'লেহে জীৱই উদ্ধাৰ হ'ব। মাতিব তোমাক কৃষ্ণ গুৰু নাম দিয়া প্ৰভুৱে। ঈশ্বৰে প্ৰথম বাণীটোত উল্লেখ কৰিছে যে আমি কোনো জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণ দাস আত্মাহে। আমি এক কৃষ্ণৰ দ্বাৰাহে সৃষ্টি, কৃষ্ণৰ দাসহে। সেইকাৰণে আমাৰ মেইন উদ্দেশ্য হ'ল কৃষ্ণ ভক্তি কৰা বা কৃষ্ণগুৰুক ভক্তি কৰা। কোনো জাতি ধৰ্ম বুলিবলৈ আমাৰ একো নাই। এই দুদিনীয়া পৃথিৱীখনত দুদিনৰ কাৰণে আহি ইয়াত জাতি ধৰ্ম পৰিচিত কৰি একো লাভ নাই। সেইকাৰণে ঈশ্বৰে কৈছে যে আমি কোনো জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণ দাস আত্মাহে।
যেতিয়া ঈশ্বৰ অৱতাৰ হয়, ঈশ্বৰে লীলা কৰে, মনুষ্য ৰূপত আহে, তেতিয়া সকলো মানুহে ভাবে এজন সাধাৰণ মনুষ্য বুলিয়েই ভাবে। কিন্তু ঈশ্বৰ সাধাৰণ মনুষ্য ৰূপত আহিলেও তেওঁক ভক্তিৰ দ্বাৰাহে চিনি পাব পাৰি। ঈশ্বৰক চিনি পোৱাটো ইমান সহজ নহয়, আৰু সকলোৰে ভাগ্য নাথাকে ঈশ্বৰক চিনি পোৱা। যিসকলে ঈশ্বৰক পায় সেইসকল মহান ভাগ্যৱান, আৰু যিসকলে পায়ো হেৰুৱায় সেইসকল পৰম দুৰ্ভাগ্যজনক। যুগতে ঈশ্বৰ আহিছে, কিন্তু ঈশ্বৰক কোনেও যুগতো ঈশ্বৰৰ প্ৰতিটো যুগতে ঈশ্বৰক বহু লতি ঘটি বহুত নানা ধৰণৰ ঈশ্বৰক ককৰ্থনা কৰে, কিন্তু ঈশ্বৰ বুলি চিনি নাপায়। ঈশ্বৰক চিনি পোৱা একমাত্ৰ উপায় হ'ল ভক্তি। কাৰণ শংকৰদেৱ গুৰুজনে যেতিয়া অৱতাৰ হৈছিল, তেখেতকো চিনি পোৱা নাছিল। চিনি নোপোৱাৰ ফলত অসমৰ পৰা খেদি দিছিল, ধৰ্ম প্ৰচাৰ কৰিব দিয়া নহৈছিল। কিন্তু যিসকল ভকত তেওঁক ভক্তি কৰিছিলে, যিসকল ভকতে বুজি পাইছিলে, সেইসকলেহে ঈশ্বৰ বুলি চিনি পাইছিল। ঠিক তেনেদৰে ৰাম অৱতাৰতো ৰামক ঈশ্বৰ বুলি চিনি পোৱা নাছিল। ঈশ্বৰৰ লগতে যুদ্ধ কৰিবলৈ আহিছিল, ঈশ্বৰকে মাৰিবলৈ আহিছিল, কিন্তু ঈশ্বৰ বুলি চিনি পোৱা নাছিল। ঠিক তেনেদৰে কৃষ্ণ অৱতাৰতো একেই। আৰু এতিয়াও কৃষ্ণগুৰুক সাধাৰণভাৱে ভাবি আছে মানুহে, কিন্তু সাধাৰণ বুলি ভবাটো ঈশ্বৰ কেতিয়াও সাধাৰণ হ'ব নোৱাৰে। ইমানতে মোৰ ভিডিঅ'টো সামৰণি পেলাইছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় বা কিবা ইনফৰ্মেটিভ লাগে বা কিবা ভুল হৈছে, যিকোনো যদি কিবা আপোনালোকৰ ক'বলগীয়া থাকে, তেনে প্লিজ কমেণ্ট বক্সত জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। জয় কৃষ্ণ।